মই উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুনিত আৰু দুনিৰ মাজেৰে পাৰ হৈ যোৱা কালপানী নদীৰ বাঢ়নি পানীয়ে প্ৰতি বছৰৰ দৰে এই বছৰো দুনিৰ পৰা খটৰা সত্ৰ সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ খহাই লৈ গৈছে, অৰ্থাৎ গৰাখহনীয়াৰ কবলত পৰিছে। এই পথটো আমি দেখুৱাইছোঁ, এয়া চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুনি অঞ্চলৰ দৃশ্য আৰু দুনি অঞ্চলৰ এই আচলতে পথটো গৰাখহনীয়াৰ কবলত পৰাৰ লগে লগে যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে খটৰা সত্ৰ। ক'লৈকে যাব খুৰা? হয়, এটা ঘৰ মোৰ। এটা ঘৰ হয়, ইফালে অহা যোৱা কৰে। হয়, এই কালপানী নদীৰ এই গৰাখহনীয়াৰ কবলত পৰিছে এইটো পথ আপোনালোকৰ? হয়, আমাৰ পথ। হয়, হয়। অসুবিধা কি হয়? অসুবিধা আমাৰ বহুতো অসুবিধা হ'ব। গতিকে যাতায়াত ব্যৱস্থা যিহেতু বন্ধ হৈ যাব, গতিকে এইটো সোনকালে ব্যৱস্থা কৰাটো মই বিচাৰোঁ। আমি জানিব পৰা মতে কেইবাটাও এক্সিডেণ্ট হৈছে, দুৰ্ঘটনা কেইবাটাও হৈছে ইয়াতে। হয়, মই মানে ইয়াতে যিহেতু এইটো পথটো সৰু হৈ গৈছে। হয় হয় হয়, বহুত অসুবিধা, যান বাহনৰ ফালৰ পৰা আদি কৰি বহুত অসুবিধা হ'ব। হয়, নিশ্চয়কৈ এইসকল গাঁৱৰ লোক আৰু দৈনিক যাতায়াত কৰা এইসকল লোক আৰু এইসকল লোকৰ যাতায়াত কৰা লোকসকলৰ এটাই দাবী যে এই পথটো এতিয়া গৰাখহনীয়া কবলত পৰাৰ ফলত যিকোনো মুহূৰ্তত যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে। গড়কাপ্তানি বিভাগ লগতে যি জলসম্পদ বিভাগ, কোনো ধৰণৰ বিভাগৰ যেন এই পথটোৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ব্যৱস্থা এতিয়ালৈ কৰা দেখিবলৈ পোৱা নাই। বিভাগৰ লোকসকল ইয়াতে আহিছেনে? এই ধৰণে গৰাখহনীয়া কবলত পৰিছে। আচ্ছা, ইয়াত বৰ্তমানলৈকে বিভাগৰ লোক এতিয়ালৈকে অহা নাই। আমি পেপাৰে পত্ৰ এই বিষয়ে নিউজ ওলাই আছে, কিন্তু প্ৰশাসনৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ইয়ালৈকে অৱগত কৰিছে গাঁৱৰ লোক হিচাপে আপোনালোকে? অৱগত কৰা হৈছে, কিন্তু এতিয়ালৈকে কোনো অহা নাই। ইয়াত তাৰমানে কোন অফিচৰ অন্তৰ্গত হ'ব? এইটো আমাৰ এইটো মঙলদৈ জলসম্পদ বিভাগৰ অন্তৰ্গত এই কামটো হ'ব। এইটো এটা আমাৰ তাৰমানে খটৰা দুনি সংযোগী এটা ব্যস্ত পথ। আমাৰ এইটো ভায়া খটেৰীয়াতাৰী বুলি ক'লে তাৰমানে চবেই চিনি পায়। গতিকে এই ৰাস্তাটো তাৰমানে এনেই ব্যস্ত পথ, গতিকে ইয়াত ল'ৰা ছোৱালী স্কুলৰ অহা যোৱা কৰা ল'ৰা ছোৱালীক আদি কৰি বিভিন্ন যাতায়াত ইয়াতে হৈ থাকে। গতিকে এই পথটো এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা হৈছে এতিয়া, য'ত প্ৰতি বছৰে বানপানী আহিলে ইয়াৰ মানে খহাই নি থাকে, যাৰ ফলত এতিয়া পিটচিং খহাই নিছে। অহা বছৰ এইটো আৰু খহাই নিব। গতিকে এতিয়া যদি ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয়, তেতিয়া অনাগত দিনত বহুত ইয়াত অসুবিধা হ'ব। সেয়ে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ বা আমাৰ সন্মানীয় বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এই গৰাখহনীয়াটো অতি সোনকালে পিটচিঙৰ যোগেদি যাতে আমাৰ এই প্ৰটেকশ্যনটো দিয়ে, তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজে আমি বানপানী প্ৰতি বছৰে হয়। ইয়াত বানপানী প্ৰতি বছৰে হয় আৰু হয়তো হয় বেছিকৈ হয়। এই পথৰ ওপৰে পানী অহা যোৱা কৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এটা ভাল সুন্দৰ মানে পদক্ষেপ এটা ল'লে আমি ভাল পাম। ইয়াত 3টা টাৰ্ণিং আছে আমাৰ, 3টা টাৰ্ণিঙতে এই একেটাই অৱস্থা। 3টা টাৰ্ণিঙতে আমাৰ ভাল পিটচিঙৰ প্ৰয়োজন আছে। পিটচিং যদি নহয়, ইয়াত কোনো কাৰণতে মানে বেলেগ মানে যদি পথটো খহি যায়, ছিঙি যায়, তেতিয়াহ'লে যোগাযোগ কিমানখন গাঁৱৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যাব পাৰে? আমাৰ এইটো যদি মানে ছিঙি যায়, মোটামুটি 4-5খন গাঁও মানে বানৰ কবলত পৰিব। আৰু লগতে আমাৰ যিখিনি স্কুলত অহা যোৱা কৰে ল'ৰা ছোৱালীখিনি, সেইটো কাৰণে অলপ ভয়াৱহ পৰিস্থিতি হৈ আছে। নহওক, বানপানীও নহওক, আমি আশা কৰিছোঁ। কিন্তু অতি আমি বিধায়ক মহোদয়ক আমি মানে অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই মানে পথছোৱাটো ভাল কৰিব লাগে আৰু লগতে যিটো বান্ধ দিব লাগে, এইটো অতি সোনকালে কৰিলে আমি আচলতে গৰাখহনীয়াৰ কবলত পৰা এই পথটো আচলতে গড়কাপ্তানি বিভাগ লগতে যি জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু প্ৰতি বছৰে এই গৰাখহনীয়াৰ কবলত পৰা এই পথটো এতিয়ালৈ কিন্তু জলসম্পদ বিভাগে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ বিশেষ ব্যৱস্থা এতিয়ালৈ গ্ৰহণ কৰা নাই। আমি পুনৰ আচলতে দেখুৱাব বিচাৰিছোঁ যিটো পথ, এই পথটোৰে কিন্তু দৈনিক হাজাৰ লোক অহা যোৱা কৰে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অফিচ কাছাৰীলৈকে যোৱা যিসকল লোক অহা যোৱা কৰে। কিন্তু এই পথটোৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াই কিন্তু ভয়াৱহ ৰূপ লোৱাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে। এইটো যথেষ্ট ব্যস্ত পথ, গৰাখহনীয়া হৈ আছে, একো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আমি চৰকাৰৰ লগতো বহু ধৰণে যোগাযোগ কৰিছোঁ, আনহাতে
এই বিভাগৰ যি কৰ্তৃপক্ষ তেখেতসকলৰ লগতো আমি যোগাযোগ কৰিছোঁ, কিন্তু যোগাযোগ কৰি আমি কোনো মানে ফল পোৱা নাই। আনহাতে এই ৰাস্তাটো খটৰা সত্ৰ সংযোগী ৰাস্তা আৰু এই ৰাস্তাটোৰে মানে সৰ্ববৃহৎ মানুহ মানে অহা যোৱাৰ যাতায়াত কৰে, কিন্তু আমাৰ এনেকুৱা অৱস্থা হৈছে এই হয়তো অহা বছৰলৈকে এই ৰাস্তাটো নাথাকিব। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ জৰিয়তে এই মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অন্ততঃ পিটছিঙৰ ব্যৱস্থা কৰে, তাৰ কাৰণে অনুৰোধ কৰোঁ। নিশ্চয়কৈ আচলতে জলসম্পদ বিভাগৰ হেমাহিৰ কাৰণেই এই ধৰণে গৰাখহনীয়াৰ কবলত পৰা যি পথ, সেই পথটো এতিয়ালৈকে মেৰামতি হোৱা নাই। ইতিমধ্যে উল্লেখ কৰিছোঁ যে অতি গুৰুত্বপূৰ্ণ এইটো পথ আৰু শিৱবাজাৰ সমষ্টিৰ অন্তৰ্গত দনিৰ পৰা খটৰা সত্ৰ সংযোগী এই গুৰুত্বপূৰ্ণ পথটো গৰাখহনীয়াৰ কবলত পৰাৰ লগে লগে যিকোনো মুহূৰ্তত ছিঙি যোৱাৰ আশংকা কৰা হৈছে, যাৰ কাৰণে এতিয়া গাঁৱৰ লোকসকলৰ দাবী বা স্থানীয় লোকসকলৰ দাবী যে অতি শীঘ্ৰেই জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা যোগাযোগ বিচ্ছিন্ন হৈ যাব পাৰে কেইবাখনো গাঁৱৰ মাজত।